এই ভিডিওটো সেইকেইটা মহাশয় সেইকেইটা মহাপণ্ডিতক লৈ কিনে বনাইছো মই যিকেইটাই নেকি মই যোৱাকালি আহি কিনে মাৰ লগত যিটো ভিডিঅ' দিছিলো তাত বেয়া কমেন্ট মাৰিছে নাজনা কৰি গিলাখন কথা কিয় কই থাকা আমি এতে কি কৰি আছো আমি মাটি আছে আমাৰ এয়া হৈছে আমাৰ ককাহঁতৰ পুৰণি গাঁও আছিল এইবিলাক ব্ৰহ্মপুত্ৰই চৰ কৰি থৈ গুচি গৈছিল যাতে বাংলাদেশীখিনিয়ে দখল কৰিব নোৱাৰে দেউতা আহি ইয়াতে পাম খাই আছে আৰু দেউতা ইয়াৰে A to Z জানে তো গতিকে আমি নাজানো তো দেউতা আহি এইখিনি মাটি যাতে বেলেগে দখল কৰিব নোৱাৰে তো সেই কাৰণে আহি কিনে ইয়াতে দেউতাহঁতে খাই আছে তো সেই আৰু ঘটনাবিলাক নাজনাকে আপোনালোকে জিটি কমেণ্ট নকৰিব দেই প্লিজ বেয়া লাগে তাৰ মানে এই ভাঙা ঘৰ অমুক তমুক কিবা কিবি মা দেউতাক লৈ কিনে কিবা কিবি যে কৈ আছে আপোনালোকে যে আমাৰ ইতিহাস নাজানে এই চৰত এতে দেউতাই পাম খাই আছে তো গতিকে এই চৰত এই বেৰাৰ ঘৰ নহয় কিনি কি বিল্ডিং হ'ব আৰু ইয়াতে কি কাৰণত দেউতা মাই আছে বা তাতে কিয় নাই সেইটো আমি জানো তহঁতে ইমান মাথা মাৰবা দৰকাৰ নাই ইউটিউবাৰত দেউতা হিচাপে যে ঘৰতে বহি ঠেঙৰ ওপৰত ঠেং তুলি হ'ব সেনেকুৱা লেভেলত দেউতা আমাৰ নহয় আমাৰ দেউতা হৈছে পৰিশ্ৰম কৰা মানুহ মা দেউতা সদায় আমাৰ লগতে থাকিব তোমালোকে ইমান মাথা ঘামাবা দৰকাৰ নাই